ডিগবৈ ৫ গোলাইত জাবৰ নিষ্কাশন কেন্দ্ৰৰ অব্যৱস্থা স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫ গোলাইত জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত গঢ়ি তোলা কেন্দ্ৰখন এতিয়াও অসম্পূৰ্ণ অৱস্থাত পৰি ৰৈছে ২০২৩ চনত ডিগবৈ পৌৰসভাৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা PMKKYৰ অধীনত নিৰ্মাণ আৰম্ভ হোৱা এই কেন্দ্ৰখনৰ শুভ উদ্বোধন কৰিছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰমেশ্বৰ তেলী আৰু ডিগবৈৰ বিধায়ক সুৰেন ফুকনে কিন্তু উদ্বোধনৰ বহুমাহ পাৰ হোৱাৰ পাছতো কেন্দ্ৰখন কাৰ্যক্ষম হ'ব পৰা নাই এই সম্পূৰ্ণ নোহোৱা প্ৰকল্পৰ ফলত অঞ্চলটোৰ জাবৰৰ সঠিক নিষ্কাশনৰ ব্যৱস্থা নাথাকিলেহে লেতেৰা জাবৰসমূহ খোলা স্থানত পেলাই থোৱা হৈছে ইয়াৰ ফলত গৰু ছাগলী আদিয়ে সেই জাবৰ খাই অসুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু তীব্ৰ দুৰ্গন্ধৰ বাবে স্থানীয় ৰাইজ ইয়াতো ভুগি আছে এই পৰিৱেশজনিত সংকটৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক তৎপৰতাৰে কেন্দ্ৰটো সম্পূৰ্ণ কৰি চালান আৰম্ভ কৰাৰ দাবী জনাইছে সংগঠনটোৱে সতৰ্কবাণী দি কৈছে যদি অতি সোনকালে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে অঞ্চলবাসীক সংগলৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ডিগবৈৰ পৰা ব্ৰিজসাগৰৰ ৰিপৰ্ট নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ নিউজ দেখিব পাই মোৰ পাছফালে আছে ডিগবৈ পৌৰসভাৰ অন্তৰ্গত যিটো জাবৰ নিষ্কাশন কেন্দ্ৰ আজিৰ পৰা প্ৰায় ৩ বছৰৰ আগতে ইয়াত এনেধৰণে জাবৰ পেলোৱাৰ ফলত কিবা দুষ্কৃতিকাৰীয়ে হওক বা কিবা কাৰণত ইয়াত জুই লাগিছিলে তেতিয়া ইয়াৰ গাঁৱৰ ৰাইজে যেতিয়া ইয়াত প্ৰতিবাদ কৰিছিলে ডিগবৈ আৰক্ষীৰ লগতে যিগৰাকী কাৰ্যবাহী বিষয়াই ডিগবৈ পৌৰসভাৰ দায়িত্বত আছিলে যিগৰাকী দণ্ডাধীশে তেখেতে নিজে আহি কৈছিলে যে এবছৰৰ ভিতৰত এইটো সম্পূৰ্ণ ইয়াৰ কাম সম্পূৰ্ণ হ'ব আৰু যিটো তেওঁলোকে ইয়াত যিটো জাবৰ নিষ্কাশনৰ কাৰণে যিবোৰ যন্ত্ৰ পাতি আনিছে সকলোৱে তেনে কাম আৰম্ভ কৰিব তেতিয়া কিন্তু এই জাবৰসমূহৰ পৰা গাঁৱৰ যিসকল ৰাইজ আছে তেওঁলোকৰ কোনো অসুবিধা নহ'ব কিন্তু আজি প্ৰায় ৩ বছৰ উকলি যোৱাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে এটা বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰি নিৰ্মাণ কৰা এই কেন্দ্ৰটো তেওঁলোকে আজি পৰ্যন্ত কোনো ব্যৱহাৰ কৰা নাই ইয়াত যিসমূহ যন্ত্ৰ পাতি আনিছে তেতিয়া এতিয়া মামৰে খাব ধৰিছে মামৰ লাগিছে কিছু তেওঁলোকৰ ইয়াত যিবোৰ গৃহ নিৰ্মাণ কৰিছে কিছু সম্পূৰ্ণ হৈছে কিছু আধৰুৱা আছে তো আমি এতিয়া আচৰিত হ'বলগীয়া হৈছে যে কাক বিশ্বাস কৰিম কাক নকৰিম যিহেতু সেই সময়ত গঞা ৰাইজে যেতিয়া প্ৰতিবাদ কৰিছিলে ইয়াত আহি তেতিয়া কাৰ্যবাহী বিষয়াৰ দায়িত্বত থকা দণ্ডাধীশগৰাকীয়ে নিজেই কৈ গৈছিলে যে এবছৰৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ'ব জাবৰৰ পৰা গাঁৱৰ ৰাইজৰ কোনো সমস্যা নহ'ব কিন্তু ৩ বছৰৰ পিছতো যেতিয়া এই কামটো সম্পূৰ্ণ নহ'লে এতিয়া তেখেতৰ আমি ভাবিবলৈ বাধ্য হৈছোঁ তেখেতৰ কথাৰ কোনো মূল্য নাই নেকি এগৰাকী দণ্ডাধীশৰ যি কাৰ্যবাহী বিষয়াৰ দায়িত্বত আছিলে তেনেহ'লে কাৰ কথাৰ ইয়াত মূল্য থাকিব গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক যিহেতু তেওঁৱে বৰ্তমান অসমৰ সৰ্বেসৰ্বা গতিকে তেওঁলৈ আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই কেন্দ্ৰটো কাৰ্যকৰী অন্যথা কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডিগবৈ আঞ্চলিক সমিতিয়ে ইয়াৰ দাঁতিকাষৰীয়া ৰাইজক লৈ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম